আজি পহিলা মাঘত উদুলি মুদুলি ৰংঘৰৰ বাকৰি ৰাজকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখি টাইপাৰ ৰংপুৰ মেলা উদযাপন ৰংপুৰৰ প্ৰাচীন ঐক্য সম্প্ৰীতিৰ এনাজৰীৰ পৰম্পৰা ধৰি ৰখাৰ চেষ্টা উদ্যোক্তাৰ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে ষষ্ঠদশ ৰংপুৰ মেলা তিৱা জনগোষ্ঠীয় খাম ফেম্পা পাঞ্চি খুৱেঙে টাই আহোম জনগোষ্ঠীয় ক্লং জামটং আৰু চেং আদি বাদ্যযন্ত্ৰৰ ধ্বনিৰে মুখৰিত পৰিৱেশ ৰংপুৰ মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰে মুখৰিত ৰংঘৰৰ বাকৰি তিৱা জনগোষ্ঠীয় বৰত নৃত্য আৰু লালিলাং নৃত্য টাই আহোম জনগোষ্ঠীয় লাইলুংখাম খামতি জনগোষ্ঠীৰ নৃত্য ময়ূৰ হৰিণ তথা কুকুৰা নৃত্য মিচিং জনগোষ্ঠীয় নৃত্যৰ লগতে বিহু নৃত্য প্ৰদৰ্শন জনগোষ্ঠীয় বাদ্যযন্ত্ৰই মুখৰিত ৰংঘৰৰ বাকৰি পহিলা মাঘৰ দিনটোত ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজক সমিতিয়ে পতাকা উত্তোলন তথা মৈদাম তৰ্পণে ৰংপুৰ মেলাৰ পহিলা মাঘৰ কাৰ্যসূচী আৰম্ভণি কৰে হ'ব এতিয়া কক ফাইট ডিয়াৰ ডেন্স আৰু পিকক ডেন্স এই তিনিটা নৃত্য ইয়াত হ'ব আৰু এই নৃত্য আমি আপোনালোকক দেখাই যাম
লোকটাই লোকবৌ ৰংপংখ মুং আখাম টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2011 চনৰ পৰাই ৰংঘৰৰ বাকৰিত টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিয়ে ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে। সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰা এই ৰংপুৰ মেলাই গৌৰৱোজ্জ্বল ষষ্ঠদশ বাৰ্ষিক ভৰি দিছে আৰু আমি আশা ৰাখিছোঁ যে এই ৰংপুৰ মেলাই আমাৰ সমন্বয় আৰু সম্প্ৰীতি এনাজৰীডাল শক্তিশালী কৰাৰ লগতে প্ৰাচীন ৰংপুৰ নগৰ আৰু ৰংঘৰৰ ঐতিহ্য পুনৰুদ্ধাৰ তথা শিৱসাগৰ নগৰ আৰু জিলাত পৰ্যটনৰ কিঞ্চিত মানুহ যদি অৰিহণা যোগায় তেতিয়াহ'লে আমাৰ আয়োজকসকলৰ কষ্ট সাৰ্থক হ'ব। আৰু ষষ্ঠদশ বাৰ্ষিক ৰংপুৰ মেলাৰ আজিৰ দিনটোৰ যিসমূহ কাৰ্যসূচী আছে, বিশেষকৈ দিনত পৰম্পৰাগত খেল ধেমালিসমূহ, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু সন্ধিয়ালৈ ভোগালীৰ গীতৰ এনিশা। 2011 চনৰ পৰা প্ৰতি বছৰে প্ৰথম মাঘৰ দিনা ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ ৰংপুৰ মেলা অনুষ্ঠিত কৰি অহা হৈছে। আৰু আজিও ষষ্ঠদশ বাৰ্ষিক ৰংপুৰ মেলা আজি দিনৰ কাৰ্যসূচীসমূহ খুব সুন্দৰকৈ আজি ইয়াত চলি গৈছে। আৰু আজি পতাকা উত্তোলনে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল আৰু তাৰ পাছতেই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হ'ল। বিভিন্ন জনগোষ্ঠীয়ে তেখেতসকলৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰিলে। ইয়াৰ ভিতৰত টাই আহোমসকলৰ লাইলুংখাম, ৰাকচাংমাই, কাণ আপচেং আৰু অৰুণাচলৰ আমাৰ খামতি তেখেতসকলে আহিছিল। তেখেতসকলে ইয়াতে কা নুকজুং, কা কাই আৰু হৰিণ নৃত্য, ডিয়াৰ ডান্স তেওঁলোকে প্ৰদৰ্শন কৰিছে। তিৱাসকলৰ লালিলাং আৰু বৰত নৃত্য তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে। আৰু লগতে আমাৰ চৰাইদেউ যি সমন্বয় হুঁচৰি দল, তেখেতসকলে ইয়াত বিহু হুঁচৰি প্ৰদৰ্শন কৰিছে। মিচিং জনগোষ্ঠীয় নৃত্য ইয়াত প্ৰদৰ্শন কৰা হৈছে। বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহ আজি ইয়াত প্ৰদৰ্শন কৰা হ'ল। আৰু লগতে বহুকেইটা আমাৰ যি থলুৱা খেল ধেমালি, পিছল খুঁটাত বগোৱা, ধূপ খেল, কড়ি খেল, টেকেলি ভঙা, ৰছী টনা, বিভিন্ন ধৰণৰ আমাৰ খেল ধেমালিবিলাক ইয়াত অনুষ্ঠিত হৈছে। আৰু যোৱা 11 আৰু 12 তাৰিখে আমি ইয়াতে সমৰকলা প্ৰতিযোগিতাও আমি অনুষ্ঠিত কৰিছোঁ শিৱসাগৰ যুৱ দল প্ৰাংগণত। গতিকে এইবাৰৰ ৰংপুৰ মেলা যথেষ্ট ৰাইজ ইয়াত সমবেত হৈছে আৰু আজি ইয়াত কেইবাগৰাকীও বিদেশী পৰ্যটকো আজি এই অনুষ্ঠানটো চাবলৈ আহিছে। গতিকে অতি এটা আমাৰ আনন্দৰ বিষয়। আৰু সন্ধিয়ালৈ আজি এটা আমাৰ গীতে মাতে ভোগালী এসন্ধ্যা নামৰ এটা সাংগীতিক অনুষ্ঠান এটা সন্ধিয়া অনুষ্ঠিত হ'ব। আৰু তাত বিপিন চাওদাং, প্ৰাণদীপ দাস, ৰমেন দানো, মাধৱ ৰঞ্জন গগৈ, ঋষি বৰুৱাকে ধৰি বহুকেইজন আমাৰ জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। আৰু আমি ৰংঘৰৰ বাকৰিত প্ৰত্যেক বছৰে 2011 চনৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ। লক্ষ্য এটাই যে প্ৰাচীন ৰংপুৰ নগৰৰ ঐতিহ্য পুনৰুদ্ধাৰ হ'ব লাগে আৰু ইয়াত পৰ্যটনৰ প্ৰসাৰ হ'ব লাগে। যে পৰ্যটনৰ প্ৰসাৰক এটা মূল উদ্দেশ্য হিচাপে লোৱা হৈছে। আৰু ইতিমধ্যে ব্যাপক ৰূপত ৰংপুৰ মেলাই ৰাইজৰ সঁহাৰি লাভ কৰিছে। আৰু বিশেষকৈ যোৱা 10 জানুৱাৰী তাৰিখৰ পৰা এই ৰংঘৰ বাকৰিত যি আমাৰ বিশেষ বাণিজ্য মেলা হৈছে, আমাৰ পৰম্পৰাগত বস্ত্ৰ বিপণী আৰু পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিপণীসমূহে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি এইবাৰ আশা ৰাখিছোঁ যে অহা বছৰ আমি এই অনুষ্ঠানটো, যিটো ৰংপুৰ মেলা নামে আৰম্ভ হৈছিল, বৰ্তমান ৰংপুৰ মেলা শীত মহোৎসৱ হিচাপে চলি আছে, আৰু অহা বছৰ যাতে ইয়াক আমি আন্তৰ্জাতিকভাৱে যাতে পাতিব পাৰোঁ, ৰংপুৰ মেলা ইণ্টাৰনেশ্যনেল ফেষ্টিভেল হিচাপে যাতে নেক্সট বছৰৰ পৰা আমি পাতিব পাৰোঁ, সেইটো আমি আশা ৰাখিছোঁ। আৰু ৰাইজৰ সহায় সহযোগিতাৰ বাবে, উপস্থিতিৰ বাবে মই উদযাপন সমিতি হৈ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। Scarves, it's lovely here. Really enjoying ourselves. Do you like our people? I love your people. I want to take them all home with me. Lovely people. Hello. You're from? Yes, I am from England. Yes, and we've come to see your dance today. Yeah, Do you like it? I like it, but I don't understand what's going on. Can you explain to me what's going on? No. Thai Khamte Nitya. Thai Oh. Khamte dance. Dance. This is a story, Traditional Thai traditional Khamte. dance. and this is for the festival. Yeah. Okay. All right. Thank you. Do you like our people?
We're very nice. We've been treated very well, and everybody's very happy, nice to us. Your Yeah, first time visit at Assam? of course. Yes, we've done all sorts of India. How you feel that look your dance, Thai come to dance? See? I don't understand it, but it's very entertaining. Okay, are we going to be on the news tonight? হয় জৰিয়তে লোকটাই লোকবৌ ৰংপংফ মুং আখাম টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2011 চনৰ পৰাই ৰংঘৰৰ বাকৰিত টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিয়ে ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰা এই ৰংপুৰ মেলাই গৌৰৱোজ্জ্বল ষষ্ঠদশ বাৰ্ষিক ভৰি দিছে আৰু আমি আশা ৰাখিছোঁ যে এই ৰংপুৰ মেলাই আমাৰ সমন্বয় আৰু সম্প্ৰীতি এনাজৰীডাল শক্তিশালী কৰাৰ লগতে প্ৰাচীন ৰংপুৰ নগৰ আৰু ৰংঘৰৰ ঐতিহ্য পুনৰুদ্ধাৰ তথা শিৱসাগৰ নগৰ আৰু জিলাত পৰ্যটনৰ কিঞ্চিত মানুহ যদি অৰিহণা যোগায় তেতিয়াহ'লে আমাৰ আয়োজকসকলৰ কষ্ট সাৰ্থক হ'ব আৰু ষষ্ঠদশ বাৰ্ষিক ৰংপুৰ মেলাৰ আজিৰ দিনটোৰ যিসমূহ কাৰ্যসূচী আছে বিশেষকৈ দিনত পৰম্পৰাগত